কি আহি আছে আপোনালোকৰ এইটো? এইটো আমাৰ ধৰক আজিৰ পৰা 100 বছৰ বহুত পূৰ্বপুৰুষৰ দিনৰ পৰা চলি আহি আছে। হয়, কিমান ফুট উচ্চতা আছে এইটো? এইটো মোটামুটি ধৰক 40-45 ফুট উচ্চতা হ'ব। আজি ভিৰ কেনেকুৱা হৈছে? আজি ভিৰ আমাৰ চুবুৰীৰ 150 ঘৰ মানুহ আছে। 150 ঘৰৰ প্ৰায় মানুহে আমাৰ ইয়াত আহি সহযোগ কৰে। এইখিনি কি ঠাই পৰে আপোনালোকৰ? আমাৰ তৰণী এনে গাঁও তৰণী আমাৰ চুপাহাল ডিঙেৰি তোলা। মেজি যে জ্বলোৱা হয়, কি কাৰণত জ্বলোৱা হয় মেজি? অলপ ক'লে ক'ব। মেজি এইটো এটা আমাৰ অসমীয়া জাতীয় উৎসৱ। অগ্নি দেৱতাক পূজা কৰা হয়। ভৱিষ্যতে পৰিকল্পনা কি আছে? ইয়াৰ ওপৰত পৰিকল্পনা কি আছে? পৰিকল্পনা আমাৰ ইয়াতকৈ আৰু এইবাৰ 45 ফুট ওখ হৈছে। অহা বছৰ হয়তো 50-60 ফুট ওখ হৈ বনোৱাৰ কাৰণে আমি পৰিকল্পনা কৰিছোঁ। খৰচ কিমান হৈছে ইয়াত মেজিটো বনোৱাতে? খৰচ আমাৰ তেনেকুৱা নাই, আমি নিজে কৰোঁ সকলোৱে মিলি পেলাই। মানে আমাৰ গাঁৱৰ হয় ৰাইজে লগ লাগি আমি বনাওঁ। আমাৰ ইয়াত খৰচ নাই, কিন্তু আমি এটা খৰচ হয় আমাৰ ইয়াতে ধৰক এইটো বনাওঁতে আমাৰ 15-20 দিন লাগি যায়। এই 15-20 দিন আমাৰ খানা চানাবিলাক হৈ থাকে আৰু ৰাইজে দিয়ে। ইয়াৰ পিছৰ কাৰ্যসূচী কি আছে এতিয়া? ইয়াৰ পিছত আছে আমাৰ ইয়াত ভাগৱত পাঠ হ'ব। তাৰপিছত আমাৰ এখন মিটিং হ'ব, সভা এখন হ'ব আমাৰ চুবুৰীৰে। বিভিন্ন উন্নয়নমূলক কাৰ্যৰ ওপৰত বিষয়ত আমি আলোচনা কৰিম।